নিবেদন কৰিছে এই নিবেদিত দ্ৰব্যৰ বেদক্ত ফল প্ৰমাণ কৰি ভকতৰ স্বকীয় স্বকীয় মানৱাঞ্ছা পূৰ্ণ কৰি এই পূজা ভাগ মই 63 পৰাই পাইছোঁ। তেতিয়া মোৰ শহুৰহঁতে চলাই আছিল বা দেৱৰহঁতে চলাই আছে। এতিয়া তেখেতসকল নোহোৱাৰ পৰা তেখেতসকলৰ ল'ৰাবোৰে চলাই আছে। কেনেধৰণে চলি আছে পূজা ভাগ? এতিয়া বলি বিধান নাই যদিও খুব ভালকৈ বিধি বিধান মতে চলি আছে। আৰু আপোনাৰ ব্যক্তিগতভাৱে কৰে পৰিয়ালটোৱে? আৰু পৰিয়ালটোৱে বহুত কষ্টেৰে সকলো কাম চলাই আছে। পূজা ভাগ 1823 চনৰ পৰা নিয়াৰিকৈ এই নগোসাঁই দুৰ্গা পূজা ইয়াতে সম্পন্ন হৈ আহিছে। আৰু এইবাৰো আমি যিহেতু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ হৈছে, তেখেতৰ স্মৃতিত আমি কেৱল মাত্ৰ যিখিনি বৈদিক পদ্ধতি আছে, তান্ত্ৰিক পদ্ধতি আছে, সেই পদ্ধতিতে আমি পূজাখিনি সম্পন্ন কৰিম। ইয়াৰ পূৰ্বে আমাৰ পৰিয়ালটো মাজুলীৰ পহুমৰাৰ পৰা মানৰ আক্ৰমণৰ সময়ত আহি ইয়াতে উত্তৰ গুৱাহাটীত থিতাপি লয়। আৰু তেতিয়াৰ পৰা এই পূজাভাগ ৰাইজৰ সহযোগত অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজিত হৈছিল। 1880 চনত যেতিয়া সমগ্ৰ ভাৰততে বলি বিধান বিধিৰ বিৰুদ্ধে এক জাগৰণ আহিছিল, সেই সময়ত আমাৰ মানুহখিনিয়েও এটা সিদ্ধান্ত লৈ বলি বিধান পৰিহাৰ কৰে। আৰু 1901 চনত নবীন চন্দ্ৰ ঘোষ তেখেতক কলিকতাৰ পৰা আনি মূৰ্তি বনাই মূৰ্তি পূজা ইয়াত আৰম্ভ কৰা হয়। আৰু পৰৱৰ্তী সময়ত প্ৰয়াত ৰমেশ কোঁত অসমৰ প্ৰসিদ্ধ শিল্পী, তেখেতে এই মূৰ্তি বনাই পূজাভাগ কৰাত যথেষ্ট সহায় কৰিলে। আৰু ইয়াতে ৰাইজে 1976 চনলৈ একেলগে কৰি আছিল। বৰ্তমান তেওঁলোকে ভাঙি গৈছে আৰু আমি আমাৰ পৰিয়ালটোৱে নিজাৰ ক্ষমতাৰে এই পূজাভাগ এতিয়াও চলাই লৈ গৈ আছোঁ। আৰু 203 বছৰ সম্পূৰ্ণ কৰিলে। আৰু আই ভগৱতীয়ে সকলোৰে মংগল কৰক, সমগ্ৰ হিন্দু জাতিৰ উত্থান হওক, সমগ্ৰ ভাৰতবৰ্ষৰ উত্থান হওক, আৰু তাৰ লগে লগে অসমবাসীৰো কল্যাণ হওক, সেইবাবে এই পূজাভাগ চলাই গৈছোঁ। আমাৰ নৱপ্ৰজন্মই ইয়াতে ভাগ লৈছে আৰু আগুৱাই লৈ যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।